গুৱাহাটীত অনুষ্ঠিত টি20 প্ৰীতি সিৰিজ দখল নেপালৰ অসম আৰু নেপালৰ সিনিয়ৰ পুৰুষ দলৰ মাজত অনুষ্ঠিত হৈছিল পাঁচখনীয়া টি20 শৃংখলা নেপালে 3-2 ব্যৱধানত দখল কৰে শৃংখলা গুৱাহাটীৰ এছিয়া ষ্টেডিয়াম আৰু ফুলুঙৰ এছিয়া ক্ৰিকেট একাডেমী খেলপথাৰত অনুষ্ঠিত হৈছিল খেলসমূহ আজি অনুষ্ঠিত নিৰ্ণায়ক মেচত 44 ৰানত পৰাস্ত ঘৰুৱা দল অসম অন্তিম মেচৰ পাছতে বৰ্ষাপাৰাৰ 91 ইয়াৰ্ডছ ক্লাবত অনুষ্ঠিত হয় বঁটা বিতৰণী অনুষ্ঠানৰ উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লুছা বিসিসিআৰ সচিব দেৱজিৎ লন শইকীয়া এছিয়াৰ সভাপতি তৰংগ গগৈ লগতে সম্পাদক ত্ৰিদীপ কোঁৱৰ বঁটা বিতৰণী অনুষ্ঠানৰ পিছতে বিসিসিআৰ সচিব দেৱজিৎ শইকীয়াই মন্তব্য প্ৰকাশ কৰিছে গুৱাহাটীত আইচিচি মহিলা বিশ্বকাপৰ 4খনকৈ মেচ আৰু কাইলৈ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম পৰিদৰ্শন কৰিব আইচিচি আৰু বিসিসিআই দলে বিশ্বকাপৰ প্ৰথমখন মেচৰ পূৰ্বে বৰ্ষাপাৰাত হ'ব উদ্বোধনী অনুষ্ঠান থাকিব বিশেষ সাংস্কৃতিক অনুষ্ঠান আৰু ইফালে প্ৰথমবাৰৰ বাবে গুৱাহাটীত হ'ব টেষ্ট মেচ মহিলা বিশ্বকাপ আৰু টেষ্ট মেচত উত্তৰ পূবৰ দৰ্শকক উপস্থিতি কামনা বিসিসিআৰ সচিব দেৱজিৎ শইকীয়া Assam as a state to host the match of Nepal and Assam that is being played here since 26th of August. Today's match, no doubt Nepal had won it with a series of 3-2, but it's a very encouraging way that Assam team, being a state team, had played with the national team of Nepal. We congratulate them, and what they have said, like it was one of the best hospitality that they have found it in Assam. Not to forget about the stadium and the field that they have mentioned it. So I think sports in terms of cricket is also coming up far. We can see in Assam that is going to be played for many more years. যিখিনি বিসিসিআই টুৰ্নামেণ্ট খেলিব লাগে তাৰ আগত কিছুমান এক্সপোজাৰ মেচেছ খেলাটো উচিত যাতে প্লেয়াৰখিনিয়ে প্ৰপাৰ প্ৰিপাৰেশ্যন হয় আৰু সেইটো আগত ৰাখি পেলাই অসম ক্ৰিকেট সন্থাই আজি 1.5 মাহমান আগত ইয়াৰ হোৱাইট বল ক্ৰিকেট টিমটো নামিবিয়ালে 5খন মেচৰ কাৰণে পঠিয়াইছিলে টুৰ্নামেণ্ট বা সিৰিজটো খুব ভালকৈ আমাৰ ল'ৰাখিনি এক্সপোজাৰ পালে তাতে নামিবিয়াৰ নেশ্যনেল টিমৰ লগত খেলিলে আৰু তাৰপৰা ঘূৰি অহাৰ পিছত এতিয়া লোকেল যিখন চেলেঞ্জাৰ্ছ ট্ৰফি সেইখন হোৱাৰ পিছত আমি নেপালৰ লগত অসম ক্ৰিকেট সন্থাই টি20ৰ 5খন মেচৰ এটা সিৰিজ পাতিলে আৰু নেপালৰ দলটো যথেষ্ট আগবঢ়া তেওঁলোকে হোৱাইট বল ক্ৰিকেটত যথেষ্ট আগবাঢ়ি গৈছে নেপাল প্ৰিমিয়াৰ লীগৰ যথেষ্ট পপুলাৰিটি হৈছে আৰু তেওঁলোকে আইচিচিৰ টি20 কোৱালিফাইং ৰাউণ্ডছত আছে সো নেপালত ক্ৰিকেটটো খুব গ্ৰ' কৰিছে আৰু সেইকাৰণে যোৱা মাহত যেতিয়া মই আইচিচিৰ কনফাৰেন্সত ছিংগাপুৰত আছিলোঁ তো তেওঁলোকৰ ছেক্ৰেটাৰী আৰু প্ৰেছিডেণ্ট তেওঁলোকে মোক ৰিকুৱেষ্ট কৰিছিল যে তেওঁলোকৰ টিমটো অসমলৈ বা ভাৰতলৈ আহিব পাৰে নেকি ভাৰতলৈ আহিব খোজোতে মই 2-এটা জাগা চাইছিলোঁ কিন্তু আটাইতকৈ সুবিধাজনক অসম হ'ল আৰু সেইকাৰণে অসম ক্ৰিকেট সন্থাক আমি ৰিকুৱেষ্ট কৰিলোঁ বিসিসিআইৰ তৰফৰ পৰা যে নেপালক যদি পাৰে অলপ এক্সপোজাৰ তেওঁলোকৰো এক্সপোজাৰ কৰিব কৈছে সো তাৰ কাৰণে অসমত 5খন মেচ হোষ্ট কৰিব পাৰে নেকি যিহেতু অসম ক্ৰিকেট সন্থাৰো দৰকাৰ আছিলে নিজৰ টিমটোক বাহিৰৰ ভাল টিমৰ লগত এক্সপোজাৰ দিয়াৰ কাৰণে সো সেই সুবিধাটো গ্ৰহণ কৰি ইয়াতে যোৱা 5 দিনত 5খন মেচ হ'ল খুব কম্পিটিটিভ কিনলি কণ্টেষ্টেড সিৰিজ হ'ল 3-2 নেপাল জিকিলে যদিও অসমৰ কাৰণে যথেষ্ট এক্সপিৰিয়েঞ্চ হ'ল আৰু নেপালৰ কাৰণে যথেষ্ট তেওঁলোকৰ খেলুৱৈখনে সুবিধা পালে মই ভাবোঁ যে এনেকুৱা ধৰণৰ টুৰ্নামেণ্টখিনি যদি ৰেগুলাৰলি আমি খেলাই থাকোঁ অসম ক্ৰিকেট দলৰো উন্নতি হ'ব আৰু যিসকল দলে অসমৰ লগত খেলিব তেওঁলোকেও এটা আগলৈ যোৱাত সুবিধা হ'ব